SSC GD ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 2423টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে এই পোষ্টকেইটাৰ আপোনালোকৰ কোৱালিফিকেশ্যনটো ধৰি দিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু টোটেল পদ ওলাইছে 2423টা SSC GD ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আৰু ইয়াৰ যি আপোনালোকৰ অনলাইন আবেদন সেয়াও 2 জুন আজিৰ পৰাই ইয়াৰ অনলাইন আবেদনো আৰম্ভ হৈছে আৰু 2 জুনৰ পৰা আপোনালোকে 23 জুন মান লৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব SSC GD ফালৰ পৰা যোনকেইটা পদ ওলাইছে আৰু এই পদকেইটাৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব তো এইকেইটা আপোনালোকৰ GD লেভেলৰ নহয় GDতকৈ অলপ ওপৰৰ আপোনালোকৰ পোষ্ট সেইকাৰণে ইয়াত কোৱালিফিকেশ্যনটো ধৰি দিছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু ইয়াৰে আপোনালোকৰ পোষ্টবিলাকৰ ধৰি দিছে SCৰ কাৰণে আছে 314টা পোষ্ট STৰ কাৰণে আছে 148টা পোষ্ট OBCৰ কাৰণে আছে 561টা পোষ্ট URৰ কাৰণে আছে 1169টা পোষ্ট EWSৰ কাৰণে আছে 231টা পোষ্ট আৰু টোটেল আপোনালোকৰ পোষ্টৰ সংখ্যা হ'ল 2423টা আৰু ইয়াৰে আপোনালোকৰ এই পোষ্টকেইটাৰে শিক্ষাগত অৰ্হতাটো আপোনালোকে বিচাৰিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু কেইটামান পোষ্টত আপোনালোকে গ্ৰেজুৱেশ্যন কৰাব বিচাৰিছে তো হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেহে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এজ লিমিটটো ইয়াত আপোনালোকৰ এই পোষ্টকেইটাৰ কাৰণে ধৰি দিছে আপোনালোকে 42 বছৰলৈকে পাৰিব তো 18ৰ পৰা 42 বছৰলৈকে পাৰিব আৰু যদিহে SC বা ST 5 বছৰ বেছি হ'লেও পাৰিব OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু এপ্লিকেশ্যন ফিজটো ধৰি দিছে OBC UR আৰু OBC সকলে এপ্লিকেশ্যন ফিজটো দিব লাগিব 100 টকা বাকী ওমেন SC ST PWD আৰু এক্স সাৰ্ভিসমেন সকলে এপ্লিকেশ্যন ফিজটো দিব নালাগে এই পদকেইটাৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ যি অনলাইন আবেদন সেয়া আৰম্ভ হৈছে আজিৰ পৰা অৰ্থাৎ 2 জুনৰ পৰা ইয়াৰ যি আপোনালোকৰ অনলাইন আবেদন হয় সেয়া আৰম্ভ হৈছে আৰু অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হৈছে 23 জুন তো 2 জুনৰ পৰা 23 জুনলৈকে আপোনালোকে এই যি 24টা পদ আহিছে আপোনালোকৰ 2423টা যি পদ আহিছে সেই পদৰ কাৰণে আপোনালোকে 2 জুনৰ পৰা 23 জুন 2025 লৈকে আবেদন কৰিব পাৰিব SSC GD যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে